ৰাজ্যই 25 লাখকৈ চাকৰি দিম বুলি কৈছিল মহিলাসকলক কৈছিল যে আপোনালোকৰ গোটেই লোন বিলাক আমি মাফ কৰি দিম বিভিন্ন ধৰণৰ তেওঁৰ প্ৰতিশ্ৰুতি আছিল আনকি যেতিয়া স্কুলৰ ভেঞ্চাৰ স্কুল বিলাকৰ কংগ্ৰেছৰ দিনত তৰুণ গগৈৰ দিনত যেতিয়া আন্দোলন কৰিছিল মই মনত পেলাই দিছো ঈদৰ দিনাও তেওঁলোকে যিটো কৰিবলৈ নাপায় ৰাস্তাত নামাজ পঢ়ি কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আমাৰ চৰকাৰ অহাৰ লগে লগে আপোনালোকক ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ কৰি দিব কৈছিল নে সেইবিলাক কথা যেতিয়া এটাও যেতিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে এতিয়া ইলেকশ্যন যেতিয়া আহি গ'ল তেওঁৰ এই ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে যে এইবাৰ তেওঁ সকলোতকৈ বেছি ভোটত হাৰিব আৰু সেইকাৰণে প্ৰথমে ক'লে গৰু তাৰপিছত ক'লে গাহৰি কৈছিল নে তাৰপিছত ক'লে কিবা কিবি তাৰপিছতে উচ্ছেদ ক'লে নহয় তাৰপিছত ক'লে বিভিন্ন ধৰণৰ যিবিলাক কথা মই এতিয়া আপোনালোকক ক'ব খোজা নাই সেইবিলাক কথাৰে তেওঁ ভোট জিকিবলৈ আহিছে এইবিলাক কথা বতৰা বেলেগ বেলেগ ৰাজ্যত বেলেগে টেষ্ট কৰি চাইছিল তেলেংগানাত কেচিআৰ বুলি বহুত শক্তিশালী এজন মুখ্যমন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মাতকৈ অকমান অত্যাচাৰটো কম কিন্তু ষ্টাইলটো ছেম আছিল পুলিচ লগাই দিছিল চবকে কিবা এটা কথা ক'লে পুলিচ সেইকাৰণে দিল্লীত এতিয়া কথা ওলাইছে যে বিজেপি हमसे डरते हैं इसीलिए पुलिस को आगे करते हैं যেতিয়া আমি আন্দোলন কৰিবলৈ যাওঁ NSY ল'ৰাটোৱে নিজে সভাপতি হৈছে তাৰ ঘৰখনলৈ গৈছে তেজপুৰত যোৱাকালি পুলিচে গৈ পেলাই তাক বাধা দিছে কাৰণ তাক বহুত ল'ৰা ছোৱালীয়ে আদৰিবলৈ গৈছে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সেইখিনিও সহ্য কৰিব নোৱাৰা হৈছে তেওঁ গম পাইছে যে এতিয়া প্ৰত্যেকটো মানুহৰ ক্ষোভত জ্বলি আছে মানুহবিলাক দুখত জ্বলি আছে ল'ৰা ছোৱালীবিলাক দেখিছে নহয় বিভিন্ন ঠাইত কেনেকৈ ৰাস্তাত মানুহবিলাক ওলাইছে জনজাতি লোকসকল কেনেকৈ ওলাইছে দেখিছে নহয় চাকৰি নোপোৱা ল'ৰাবিলাক কেনেকৈ ওলাইছে দেখিছে নহয় বঙালী হিন্দু মানুহখিনি ক্ষোভত জ্বলি আছে যে আমাক আকৌ কাৰ যোগেদি 2 নম্বৰী পদ্ধতিৰে আমাক নাগৰিকত্ব দি আমাক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিব খুজিছে ইয়াৰ বঙালী লোকসকলৰ এটা অভিজাত্য আছে এইটো কথা বহুতে নকয় আমাৰ সমাজ জীৱনৰ অভিজাত্য আছে সেই লোকসকলকো এতিয়া বহুতে ক'ব যে আপোনালোকে এই কাৰ যোগেদি নাগৰিকত্ব পাইছে নেকি মোৰতো সামগ্ৰীত অবিভক্ত মোৰ আগৰ সামগ্ৰীত এজনেতো 1931 চনৰ 25 মাৰ্চৰ আগৰ পিছত অহা এজনো বঙালী হিন্দু মানুহ নাই সেইখিনি মানুহক কাক কিয় লাগে এতিয়া সেই মানুহখিনি কয় যে সন্দেহৰ আৱৰ্তত আনি দিছে হিমন্ত বিশ্ব শৰ্মাই যে সেইখিনি মানুহ এতিয়া কাৰ যোগেদি আহিছে গোটেই মানুহৰ মাজত এটা অবিশ্বাসৰ ভাৱ সৃষ্টি কৰি দিছে তাৰ সুযোগ লৈছে বহুতে যিবিলাকে এইবিলাক জীয়াই ৰাখিবলৈ বিচাৰে তৰুণ গগৈ ডাঙৰীয়াই সকলোকে মাতি আনি পেলাই এই সমস্যাটো সমাধান কৰিবৰ কাৰণে কাক পাতা নাই এজিপিক মাতিছে বিজেপিক মাতিছে UDFক মাতিছে সকলোকে মাতি আনি টেবুলত বহাইছে ছাত্ৰ সন্থাক মাতিছে সকলো আমচুক মাতিছে সকলোকে মাতি আনি পেলাই সমাধান সূত্ৰ উলিয়াই NRC কৰিছে NRC মাধ্যমেৰে আমাৰ এটা এটা মানুহক এবাৰ নহয় দুবাৰ নহয় 5 বাৰ 4 বাৰ ইয়াৰ পৰা শিৱসাগৰ ডিব্ৰুগড় তিনচুকীয়া চবতে গৈ গৈ কাগজবিলাক দেখাইছে দেখাই পেলাই নামবিলাক উঠুৱাইছে সেইবিলাকতো বিশ্বাস নহয় সুপ্ৰিম কোৰ্টত তত্ত্বাৱধানত কথাবিলাক চোৱাইছে সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত চোৱাই পেলাই সুপ্ৰিম কোৰ্টৰ মোহৰ লগাইছে মোহৰ লগোৱাৰ পাছত মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে কৈছে যে এখন আমি সাকসেছ NRC আমাৰ দিনত হ'ল যি 19 লাখ মানুহ বাহিৰত আছে সেই লোকসকলক আমি জুডিচিয়েল প্ৰচিডিউৰ যাবৰ কাৰণে আমি সুবিধা দিম অকল মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ নহয় এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীও তাত টুইট কৰি নোটিছৰ যোগেদি তেওঁলোকে দিছে অকল ইয়াতে নহয় ৰাষ্ট্ৰসংঘটো দিছে এই সমস্যাটো সমাধান হৈ গ'ল এতিয়া আকৌ হিমন্ত বিশ্ব শৰ্মাই কয় যে NRC নাম থাকিলেও আমি ধৰি পেলাই যদি ভাবো যে এইজন বাংলাদেশী আমি পুছবেক দিয়ক নাম কাক পুছবেক কৰে তেওঁ পুছবেক কৰক প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সুৰক্ষা দিয়াৰ দায়িত্ব আমি লৈছো আপোনালোকক দেখুৱাই দিম এনেকৈ ইলিগালি পঠোৱা মানুহক কেনেকৈ আকৌ
আদৰি আনিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। বাংলাদেশৰ পৰা আদৰি আনিবলগীয়া হৈছে, মোৰ তাত এতিয়া নথি আছে, পত্ৰ আছে। তেওঁক এইবিলাক কথা লগা নাই। এই যে মাদ্ৰাছাৰ বিৰুদ্ধে কৈ থাকে, তেওঁ মাদ্ৰাছা বন্ধ কৰিব লাগে। হাইলাকান্দিত কৈছিল যে মাদ্ৰাছা এটা আধ্যাত্মিক ব্যৱস্থা। আজি আমি ইমান যান্ত্ৰিক হৈ গৈছো, মাদ্ৰাছা চবে পঢ়িব লাগিব। মই গুৱাহাটীত কমগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে গুৱাহাটীত অলপ মাতি দিয়ক, মই মাদ্ৰাছাখন বনাই দিম। তেওঁ যেতিয়া মুছলমান হয়, তেতিয়াহ'লেতো মুছলমানতকৈ মুছলমান বেছি হৈ যায়। তেনেকুৱাতো নথি আছে। যোৱাবাৰ আমাৰ বাই ইলেকশ্যনত ৰাতি ৰাতি কিমান কথা পাতিলে, আছে নহয় ভিডিঅ' বিলাক, আছে নে নাই? একদম তেতিয়া মুছলমানৰ ওপৰত মুছলমান কি কৰি ভোট লৈছিল। এতিয়া মইতো কৈয়ে থাকিম, মোক আৰু মুখখন ৰখাব পাৰিব নেকি? কৈছিলে নাই? 2 নম্বৰী পদ্ধতি লৈছিলে নাই? আমাৰ ইয়াৰ ডকাইত চুৰকেইটাকো লৈছিল, আৰু 2 নম্বৰ কি কৰি পেলাই ভোট লৈছিল চবটো জানে। এতিয়া আপোনালোকৰ কথাটো হ'ল যে বৰষুণৰ দিনতো যে এনেকে আহিছে, মই ভবা নাই আজি ইমান দূৰলৈ আহিব। মানুহে ক্ষোভত জ্বলি আছে। কোনদিনা ইলেকশ্যন হয় আৰু কোনদিনা বিজেপিৰ বিৰুদ্ধে, UDFৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত অসমত চৰকাৰ একেবাৰে খাটাং হ'ব। আপোনালোকক মই কলো, তাৰ কাৰণে আমি যিখিনি কাম কৰিব লাগিব, সেই কামখিনি আপোনালোকে আমি কৰিব লাগিব। মিয়াৰ পিছত লাগোতে লাগোতে এতিয়া কি হৈছে জানে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাই গৈছে। হিমাচল প্ৰদেশত যে কংগ্ৰেছৰ চৰকাৰ হ'ল, তাত 98% হিন্দু মানুহ, মানুহখিনিয়ে কংগ্ৰেছক ভোট দিছে। 78%তকৈ বেছি পাৰ্চেণ্ট কৰ্ণাটকত হিন্দু মানুহ, তাত কংগ্ৰেছক ভোট দিছে। এইবাৰ ঝাৰখণ্ডত গৈ পেলাই এইবিলাক কথা কৈ আছিলে। এইবাৰ ঝাৰখণ্ডত বিজেপি হোৱাটো খাটাই নাছিলে। এই হিমন্ত বিশ্ব শৰ্মাই গৈ পেলাই এইবিলাক কথা কোৱাৰ পাছত ঝাৰখণ্ডৰ মানুহে ভাবিলে যে ইমান বেয়া কথা কয় এই মুখ্যমন্ত্ৰীজনে, আমি এইবাৰ আকৌ কংগ্ৰেছকে দিম। আকৌ কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছ আৰু তাত ঝাৰখণ্ড মুক্তি মৰ্চা কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হৈছে। কথাখিনি বুজিছে? নিৰ্বাচনলৈ ৰখি আছে। আমাৰ ইয়াত দুটা যে কংগ্ৰেছ কৰিছে, বিজেপি যে অলপ অলপ পইচাৰ কাৰণে কোনোবাই এপি টেপি বিলাক যে কৰিছে, এই অক্টোবৰটো ৰখক। আমাৰ আঞ্চলিক পঞ্চায়তো লিগেলি ভাঙিব আৰু আকৌ আমাৰ কংগ্ৰেছৰ নেতৃত্বত আঞ্চলিক পঞ্চায়ত। নহলে মই কব পাৰো নেকি? নহলে কব পাৰো নেকি? তেওঁলোকেতো আপোনালোকে ডকাইত কেনেকে ধৰে? ডকাইতি কৰিব যাওঁতে সৰু এটা কিবা এটা থৈ আহে, সেইটোৰ যোগেদি কুকুৰে গুণি গুণি সেই মানুহজনক ধৰে নধৰে? তেওঁলোকে চুৰ কৰিবলৈ গৈ এনেকুৱা এজন আঞ্চলিক পঞ্চায়তৰ সদস্য কৰিলে, যাৰ 3 নম্বৰ বাচ্চা হৈ গ'ল। মই কৈ আছো, এইটো আপোনাৰ ছচিয়েল মিডিয়াত গম পাই যায় কি কয় বা আমাৰ তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। 3টা বাচ্চা হলে কি হয়? 3টা বাচ্চা হলে যদি, মই অলপ লাহে লাহে কৈছো, এতিয়া হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি খবৰ দিছো যে ৰকিবুল হুছেইনে কি কৈছে এইবিলাক সোধকচোন। তেওঁ অলপ এইটো ছচিয়েল মিডিয়াটো চাই লগে ৰকিয়ে কিবা কৈছে। চাওক এতিয়া আপোনাৰ বিজেপিৰ চিম্বলত মিয়া এগৰাকী মহিলা এপি মেম্বাৰ হৈছে পদুম ফুলৰ চিম্বলত, হয়নে নহয়? পদুম ফুলৰ চিম্বলত নহয়। সেইগৰাকীয়ে ভোটত জিকাৰ দিনা 3 নম্বৰ বাচ্চা হৈছে। তেনেকে কৈ থাকে ৰকিবুল হুছেইনে ন? এইটো ভয়ে লাগে, সঁচানে মিছাই? গেৰুৱা না, গেৰুৱা আঞ্চলিক পঞ্চায়তৰ বিজেপিৰ সদস্য গৰাকীৰ 3য় আপোনাৰ সন্তান হৈছে। সন্তান হোৱাৰ পাছত কংগ্ৰেছৰ নেতাজনে কোৰ্টলৈ গ'ল। কোৰ্টত যাওঁতে কোৰ্টে এইটো ষ্টে কৰি দিলে। হাইকোৰ্টত আপোনাৰ এই উচ্ছেদ, ঘৰ ভাঙা মানুহৰ ভিতৰত আপোনালোকে খবৰ লওক, সকলোৰে নহয়ও। তেতিয়া মানে ঘৰ যেতিয়া বিলাচী পৰা ভাঙিব খুজিছিল নহয়, তেতিয়া মোৰ ওচৰলৈ মানুহবিলাক আহোঁতে মোক ক'লে যে ছাৰ আপুনি এতিয়া আহিব নালাগে। কিয়? বোলে আমি এইবাৰ অলপ বিজেপি কৰো। বিজেপি কৰিলে বোলে তাত কিবা মাৰোৱাৰী মানুহ এজন আহিছে, কৈছে আমাৰ ঘৰবিলাক নাভাঙে। মই ক'লো যে মোৰ কোনো ৰাজনীতি নালাগে। যদি বিজেপি কৰিলে ঘৰবিলাক নাভাঙে, তোমালোকে বিজেপি কৰা।
এই পঞ্চায়ত নিৰ্বাচন 28 ভোটৰ ভিতৰত 2500 ভোট বিজেপিক দিলে। মই বিজেপিৰ সেই মানুহকেইটাক কৈ আছো, সেইকেইটাক যে বিচাৰি বিচাৰি যে কেনেকে দিব টিকাত বেট আপোনালোকে চাই থাকক। 28ৰ ভিতৰত 2500 ভোট বিজেপিক দিলে। ভোটৰ 10 দিনৰ পিছতে তেওঁলোকক উচ্ছেদ কৰিলে। এই লোকসকলক বিশ্বাস কৰা আৰু সাপক বিশ্বাস কৰা একেই কথা। সাপক বুকুত বান্ধি লৈ ৰাতি শুই থকা অৱস্থাত সাপে খুটি যেনেকে আপোনাক মাৰি পেলাব, এই লোকসকলক বিশ্বাস কৰি যদি আপুনি লগত থাকে, এই লোকসকলে খুটি পেলাই আপোনালোকক মাৰি পেলাব। এতিয়া মই আকৌ আহো, হিমন্ত বিশ্ব শৰ্মাই যদি চাই আছে ভাবিছে যে এইটো আধাতে কলে আকৌ কি, এতিয়াতো আঞ্চলিক পঞ্চায়তটো কৰি দিলে, তেওঁলোকে কৰিলে নে নাই? শুনিবচোন, ইয়াত যদি বিজেপিৰ কোনোবা আপোনালোকে নাই বাৰু, এতিয়া শুনিব নহয়। যদি কোনোবা ইলিগেল মানুহে ভোট দিয়ে তেতিয়া সেইখন কেঞ্চেল হ'ব। মই অনুৰোধ কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যদি নিয়ম আপোনালোকৰ মিয়া মহিলা পদুম ফুলৰ ৩য় বাচ্চা হৈছে, তেওঁ ভোট দি আঞ্চলিক পঞ্চায়ত কৰিছে, সেইটো কেঞ্চেল হ'ব আজি নহলেও কালি। তাৰ আগতে আপুনি ব্যৱস্থা লৈ নলৈ চাওঁ, তেওঁৰ 3টা বাচ্চা হৈছে। যদি নাই হোৱা, যদি আপোনাৰ সেইটো এলাও কৰে, তেতিয়া কিন্তু আপোনাৰ সেই মানুহখিনি যিসকলক লৈ পেলাই আপোনালোকে বাকীবিলাকক মিয়া কৈ আছে, মই ঘৰে ঘৰে যাম যে এইটো হিমন্ত বিশ্ব শৰ্মাৰ কাণ্ড চাওক, যে সাধাৰণ আঞ্চলিক পঞ্চায়তৰ কাৰণে মিয়া এগৰাকী মহিলাৰ 3য় বাচ্চা হোৱাৰ পিছতো বিজেপিৰ দ্বাৰা তেওঁলোকে নিৰ্বাচিত কৰিছে, চাই তেওঁলোকে আঞ্চলিক পঞ্চায়ত গঠন কৰিছে, এইটো চাই। অকল সেইটোৱে নহয়, বিভিন্ন ঠাইত ইউডিএফ আৰু বিজেপিয়ে মিলি জিলা পৰিষদ কৰিবলৈ যত্ন কৰিছে। আগতো কৰিছে, আমি নকৰো। ইউডিএফৰ ছাপৰ্টত আমাক নালাগে, বিজেপিৰ ছাপৰ্টত আমাক নালাগে, কাৰণ আমি আদৰ্শ নীতিৰ ওপৰত ভিত্তি কৰি থাকিম। এইবিলাক বহুত দেখি থৈছো। মই দেখাই দিম আৰু আপোনালোকক, ইউডিএফ আৰু বিজেপি মিলি মিয়া, ইউডিএফ মিয়া বুলি কয়, আৰু বিজেপি মিলি তেওঁলোকে আঞ্চলিক পঞ্চায়তো কৰিছে, জিলা পৰিষদো কৰিছে। কথাটো বুজিছে? গতিকে মানুহবিলাকে বহি আছে, ৰখি ৰখি আছে যে সময়, মহাভাৰতত দেখা নাই ইয়ে সময় হে, বুজিছে? গতিকে সময় খুব নিষ্ঠুৰ, এই সময়ে কাকো ক্ষমা নকৰে। খুব ফটো এখন ভাইৰেল হৈছে, অত্যাচাৰী এজন ৰজা একদম আৰ্মিৰ পোছাকত কেনেদৰে মানুহক অত্যাচাৰ কৰিছিল, আৰু এতিয়া পথত ভিখাৰী হৈ কেনেকে আছে, ফটোখন ৰিজাই চাব। দেখিছে নহয় আপোনালোকে? পৃথিৱীৰ ইতিহাসত অত্যাচাৰী সাহসৰ এইটো হয়। মই যোৱা পৰহি দিল্লীত থাকোতে, আজিকালি অলপ MP হোৱাৰ পিছত খোজকাঢ়ি ওলাই যাওঁ, দেখিলো মহাভাৰত কি চিনেমাখন ওলাইছে ন এতিয়া আপোনাৰ, হেৰি হিৰণ্যকশিপু, তুমি নাজানা? মই বিজেপিক কৈছো হিৰণ্যকশিপুৰৰ ফেক্টটো চাব। অত্যাচাৰ, ভগৱানৰ পৰা বৰ লৈ কি কৰিলে হিৰণ্যকশিপুৱে? একেবাৰে অত্যাচাৰ, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা। ইজনক মাৰিছে, সিজনক মাৰিছে, কাকো নামানে, ভগৱানকো নামানে। কাৰণ ভগৱানৰ পৰা তেওঁ বৰ লৈছিল। কি বৰ লৈছিল? যে বৰ লৈছিল যে তেওঁক বৰ দিব লাগে, তেওঁক যাতে দিনতো নমৰে, ৰাতিও নমৰে, তেওঁ যাতে ঘৰতো নমৰে, বাহিৰতো নমৰে, তেওঁ যাতে এনেকুৱা কোনো আগ্নেয় অস্ত্ৰ নাই যিটো অস্ত্ৰই তেওঁক আঘাত দিলে তেওঁ মৰিব। সেই বৰ লৈ অহাৰ পাছত এনেকুৱা অত্যাচাৰী হল, তেওঁ মানুহক মানুহ বুলি ভাবিলে, মানুহক ঘৰ ভাঙি দিলে, ইটো ভাঙিলে, সিটো ভাঙিলে, এইবিলাক যিকোনো মানুহক মাৰি পেলাই। তেওঁৰ এটা ল'ৰা হল প্ৰহ্লাদ, তেওঁ ভগৱান ভক্ত, আৰু এই হিৰণ্যকশিপুৰৰ ভগৱানৰ লগত তেওঁৰ ফাইট। মই তেওঁক কৈ আছো, ৰাক্ষস, মানৱ, দানৱ, প্ৰথমতে মই দৰকাৰ হলে মই দানৱো হম, উচ্ছেদ কৰিবলৈ হলে। দানৱ ৰূপী এই হিৰণ্যকশিপুৱে, তেওঁ ভাতৃও মৰিলে, সেইবিলাক ফেক্ট পিছত চব জানেই। চিনেমাখন চাব, এই 3 ডাইমেনশ্যন আমি চশমা লৈ চাইছো মই পৰহি। তাত প্ৰহ্লাদক
তেওঁৰ পুত্ৰ জন্ম হৈ সৰু ল'ৰা তেওঁ ভগৱান ভক্ত হ'ল বিষ্ণু আমাৰ ভক্ত অনবৰ্ত ভগৱান ভক্ত হ'ল যেতিয়া ভগৱান ভক্ত হ'ল তেতিয়া কিয় হিৰণ্যকশিপুৱে ক'লে যে তোক কোনে এইবিলাক কথা শিকাইছে ময়ে ভগৱান ময়ে অত্যাচাৰ মই সকলোতকৈ শ্ৰেষ্ঠ হিমন্ত বিশ্ব শৰ্মাই যেনেকে কৈছে ময়ে শ্ৰেষ্ঠ মই পুলিচ লগাই চব মাৰি দিম তোমালোকক মই সকলো কাম কৰিম ইটোক ভাঙি দিয়া সিটোক ভাঙি দিয়া অমুকক মাৰা তমুকক মাৰা কিন্তু ভগৱানৰ বিশ্বাসী হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদে তেওঁক ক'লে যে আপুনিও পথভ্ৰষ্ট হৈছে আপুনি ভগৱানক মানক পিছত এনেকুৱা এটা অৱস্থা হ'লগৈ যে নিজৰ পিতেকক জুই জ্বলাই মাৰিবলৈ ভগৱানে বচালে সাগৰৰ মাজত পেলাই দিলে তাৰ মাজতো বচালে ওখ পাহাৰৰ পৰা পেলাই দিলে তাৰ পিছতো বচালে তাৰ পিছত যেতিয়া বাপেকক আহি কয় যে এতিয়াও তোমাৰ সময় আছে তুমি আহা তেওঁ ক'লে মোক কোনে মাৰিব মইতো দিনতো নমৰো ৰাতিও নমৰো মই ঘৰতো নমৰো বাহিৰতো নমৰো মোৰ তেনেকুৱা কোনো আগ্নেয় অস্ত্ৰ নাই যি অস্ত্ৰই মোক মাৰিব তেতিয়া ভগৱানে আহি ৰূপ ললে নৰসিংহ আধা সিংহ আধা মানৱ নৰসিংহৰ ৰূপ লৈ সেই হিৰণ্যকশিপুৰৰ লগত যুদ্ধ হল হিৰণ্যকশিপুৰৰ লগত যুদ্ধ হোৱাৰ পাছত লাহে লাহে অলপ গধূলি হল হিন্দু ধৰ্মৰ মতেও গধূলি ধূপ ধূনা দিয়ে আমাৰ মুছলমানৰ মতেও আমি সেই সময়ত শুবলৈ নাপায় মগৰিবৰ সময়ত সকলোৱে দোৱা দুৰুদ কৰে ইয়াৰ ডাঙৰ এটা কথা আছে সেই সময়খিনি অতি গুৰুত্বপূৰ্ণ ৰাতিও নহয় দিনো নহয় তেতিয়া ভগৱান ৰূপী নৰসিংহই তেওঁ ক'লে যে এইটো সময় হ'ল তোমাৰ দিনো নহয় ৰাতিও নহয় তাৰপিছত চুচৰাই লৈ আনি কৈছে যে ঘৰো নহয় বাহিৰ নহয় এই যে দুৱাৰ দলিত আমাক যে কাম হেৰি কৰিব নকয় বহিবলৈ নকয় কয় নকয় অলপ অমংগল বুলি কয় সেই দুৱাৰ দলিটো হ'ল বাহিৰো নহয় ভিতৰো নহয় বুজিলে আৰু নৰসিংহ ক'লে চোৱা তুমি কৈছিলা যে তোমাক মানুহো মাৰিব নোৱাৰে বা জন্তু মাৰিব নোৱাৰে মই মানুহো নহয় জন্তু নহয় মই নৰসিংহ এটাই মই আধা নৰ আধা সিংহ আধা মানুহ আধা সিংহ তুমি কৈছিলা তোমাৰ মাটিত থৈ মাৰিব নোৱাৰে মই তোমাক মাটিত নামাৰো মোৰ কোচত থৈ মাৰিম হয় নহয় সেই কোচত থৈ কৈছে অস্ত্ৰ এই অস্ত্ৰ তোমাক কোনো অস্ত্ৰ নালাগে মোৰ নখ বিলাক চোৱা এই নখৰে বুকু ফালি সেই অত্যাচাৰী শাসকক হিৰণ্যকশিপুৰক বধ কৰিছিল ভগৱানে ভগৱান আছে যিসকলে ভগৱানৰ সৃষ্টিক এইদৰে বিভিন্ন ধৰণেৰে আপোনাৰ লুণ্ঠন কৰে বিভিন্ন ধৰণে অত্যাচাৰ কৰে অলপ দিন হয় হিৰণ্যকশিপু বহুত অত্যাচাৰ কৰিছিল কিন্তু তাৰ বিচাৰ হয় মানৱ ৰূপী দানৱক এনেদৰে অত্যাচাৰ শেষ হ'ব আপোনালোকে চাব সেইকাৰণে মই আহি আপোনালোকক আজি এই কথাখিনি ক'বলৈ আহিছো এইকাৰণেই যে এই কথাবিলাক আজি আপোনালোকে বৰষুণৰ বতৰত এনেকৈ যে আহিছে এনেই অহা নাই বিজেপিৰ দিনত বাই ইলেকশ্যনত ভোট চুৰি কৰি ইয়াৰ পৰা জিকিছে বুলি মই কওঁতে বহুত মোক বেয়া পোৱা মানুহবিলাকে বিশ্বাস কৰা নাছিল এতিয়া ভোট চুৰিটো ৰাহুল গান্ধী ডাঙৰীয়ে ধৰা পেলাই দিলে নে এতিয়া মই আচল কথালৈ আহিম আমনি পাইছে নেকি অলপ এতিয়া কথাটো হ'ল যে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই অত্যাচাৰ কৰিব তাৰ ইংগিত আজি আপোনালোকে এই বতৰৰ বেয়া হলেতো আপোনালোকে ইয়াত আহিছে এতিয়া আমি কেৱল বহি থাকিলে নহব আমি আমাৰ তাৰ ব্যৱস্থা কৰিব লাগিব কি ব্যৱস্থা কৰিব লাগিব কালি ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী খাৰ্গে ডাঙৰীয়া বালু ডিএমকে বেমাৰী গায়ে আপোনাৰ একেবাৰে শৰদ পাৱাৰ দেখিছেনে ৰাস্তাৰ মাজত বহি আছে ন্যায় প্ৰতিষ্ঠাৰ কাৰণে অন্যায় বিৰুদ্ধে যুঁজিবৰ কাৰণে দিল্লীত দেখিছেনে নাই আপুনি বাছাত উঠাই লৈ গৈছে কিমান আপোনাক কষ্ট দিছে এতিয়া ভয়ত কম্পন হৈ আছে যোৱাকালি দিল্লীত এটা নিৰ্বাচন হল কি নিৰ্বাচন মই মুখেৰে নকওঁ বিজেপিয়ে কিন্তু অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰাৰ্থীজন পৰাজয় হল
তাৰমানে নিষ্ঠাবান বিজেপি সকলেও সেই লোকৰ লগত নাই, এইবাৰ ৰাহুল গান্ধীৰ লগত আছে। এইটো প্ৰমাণ আজি দিল্লীৰ সেই ইলেকশ্যনত আজি প্ৰমাণ হৈছে। সেইকাৰণে আমি আজি আহিছো, আজি যিসকল আহিছো সেইসকল প্ৰকৃত আমাৰ কংগ্ৰেছৰ। এইবাৰ বাই ইলেকশ্যনত জিকাৰ পিছত মোক বেয়া পোৱা আমাৰ বাহিৰত থকা ভিতৰত থকা সকলোৱে ভাবিছিল বা এইবাৰ ৰকিবুল হুছেইন গ'ল আৰু 3 মাহ 4 মাহ নহওঁতে 4টা জিলা পৰিষদ জিকিল নে নাই? 4টা জিলা পৰিষদ জিকিল। এইটো ব্লকত 2টা জিলা পৰিষদ, এটা প্ৰফেচাৰ জিকিল আৰু এটা আমাৰ মুজিবুৰৰ কেন্দ্ৰীয়তে দিব নিদিয়ে আমাৰ। তাৰপিছতো জিকিলে নে নাই? বাকী 2টাও জিকিলে নে নাই? 4টাত যদি 100% হয় কিমান পাৰ্চেণ্ট জিকিল আমি? 100% আমি জিকিছো নে নাই? এটা বুদ্ধি কৰিলে তেওঁলোকে মানে ৱাৰ্ডত চিম্বলটো দিবলৈ হিমন্ত বিশ্ব শৰ্মাই ভয় খালে। নিজে শাসনত থকা অৱস্থাত নিজৰ চিম্বলটো দিবলৈ ভয় খায়। সেইকাৰণে তেওঁলোকে জোৰ জবৰ পুলিচ দেখুৱাই সেই তাৰ 2-এটা জিকিছে। সেইটো হয় 100% আপোনাৰ জিলা পৰিষদ আমি জিকিছো। আঞ্চলিক পঞ্চায়ত আমি আমাৰ জিকাত আমাৰ ৰাইজে যিটো ভোট দিছে তেওঁলোকৰ মাত্ৰ 3টা আমাৰ হ'ল 8টা আৰু সিফালে হ'ল আমাৰ নহয় আমাৰ বৰাজানত আমাৰ 10টা, সিহঁতৰ 3টা। হিচাপটো সেইটোৱে হ'ব, এইটোৱে হিচাপ। আমি যদি 700 ভোট পাওঁ তেওঁলোকে 300 পাব, একেবাৰে নাপাব বুলি মই নকওঁ। 700-300। গতিকে এই সময়খিনিত আমি কি কৰিব লাগিব? হিমন্ত বিশ্ব শৰ্মাৰ মানুহৰ প্ৰতি বিশ্বাস নাই, জনজাতিৰ লোকৰ প্ৰতি বিশ্বাস নাই, শিডিউল কাষ্ট মানুহৰ প্ৰতি বিশ্বাস নাই, অজনজাতি টি গাৰ্ডেনৰ মানুহৰ প্ৰতি বিশ্বাস নাই, ডিমা হাছাওত তেওঁলোকৰ বিশ্বাস নাই, বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কাৰো প্ৰতি বিশ্বাস নাই। সেইকাৰণে ভোট চুৰি আৰম্ভ কৰিছে। ভুল গম পাইছে নহয়? এতিয়া আমি আগতে কওঁ মোৰ পৰা আকৌ আজিকালি ভাষাও চুৰ কৰে। ভাই কি অৱস্থা পাইছে? সেইদিনা মই কলো শৃংখলৰ কথাটো, চবে চাইছিল নহয়? শৃংখল বেচেৰা সৰু ল'ৰা, হিমন্ত বিশ্ব শৰ্মা পাল্লাত কৰি সি বেয়া হৈ যায়। আজি আকৌ বিজেপি কোনোবা এজনে কৈছে অমুকৰ পাল্লা শব্দটো মোৰ পৰা, তেওঁলোকৰ অসমীয়াৰ শব্দও নাইকিয়া হৈ গৈছে। মোৰ পৰা চুৰ কৰিবলগীয়া হৈছে। আৰু যে মই কওঁ বহুতে জানে অংক আমাৰ জংক পংক, এতিয়া জংক পংকটো ভাষা নাই তেওঁলোকৰ, সেইকেইটাও চুৰ কৰা আৰম্ভ কৰিছে। হ'ব অৱশ্যে হয়, চবেই ইউজ কৰিব পাৰে ভাষাবিলাকতো চবৰে ইউজ